ভাল নাটক পাইছে এইবোৰ সব কথা নাটক নহয় কিন্তু প্ৰত্যেকটো ঘটনাই একোখন নাটক এই পাগলা উৰ্মিলা বৌ সৰুৰে পৰাই বদমাছ আছিল খুদ দেউতাকেই ক'লে উৰ্মিলা বৌৰ কথা হেৰিয়ে আছিলে বদমাচি মানে কি অলপ উৎপতীয়া খং মানে অত্যন্ত খং আৰু ঠিক সেইদৰে মানে অত্যন্ত মানুহক ভালো পায় জয়ন্ত চালফা সৰুতে সংস্কৃতিবান আছিল ডাঙৰ হৈহে গুণ্ডা বদমাছ হ'ল আমি কোৱা নাই এই কথা কৈছে জয়ন্ত চালফাৰ ভায়েকে দাদা সৰুৰ পৰা সাংস্কৃতিক দিশত মানে আগবাঢ়ি গৈছিল বিভিন্ন হয় একাংকিয়া নাট কিবা কিবি বহুত মানে আৰু নাটক একাংকিয়া নাট কিমান কৰিছে তাত হিচাপে নাই মাজত আৰু মাত্ৰ 3টা দিন উৎকণ্ঠাৰ অন্ত পৰিব আহি আছে বিগ বাজেটৰ অসমীয়া চিনেমা চুপা চুপি 12 জুনত মুক্তি লাভ কৰিব চুপা চুপি পৰিয়ালৰ সকলোৱে একেলগে চাব পৰা চিনেমাখনক লৈ দৰ্শকৰ আগ্ৰহৰ অন্ত নাই ব্যাপক প্ৰচাৰ বিপুল চৰ্চা চুপা চুপিক লৈ বঙাইগাঁও বিশ্ববিদ্যালয়ৰ ছাত্ৰীয়ে ক'লে অসমীয়া চিনেমা আমি চাবই লাগিব আমি নাচালে কোনে চাব হ'ল যে অসমীয়া চিনেমা আমি অসমীয়া হৈ যদি নাচাওঁ কোনে চাব আৰু আমি চাবই লাগিব আৰু মানে এক্সাইটেড আৰু ভাল মানে মানুহবিলাকে আছে কমল লোচন দাদা স্নিগ্ধা গগৈ বা তো মানে গোটেই আছে আৰু এটা আমো আছে তো তাইকতো আৰু আমি চবেই মৰম কৰোঁৱে তো তাইৰ কাৰণেতো যাবই লাগিব 12 জুনত চাব কাৰণে অকল দৰ্শকৰ নহয় উৰ্মিলা বৌ মানে অভিনেত্ৰী স্নিগ্ধা গগৈ আৰু জয়ন্ত চালফা ৰূপী অভিনেতা কিশোৰ তহবিলদাৰৰ পৰিয়াল আত্মীয় স্বজনো অধীৰ আগ্ৰহেৰে ৰৈ আছে চিনেমাখন চাবলৈ কলিয়াবৰৰ শিলঘাট নিবাসী অভিনেত্ৰী স্নিগ্ধাৰ পিতৃ মাতৃয়ে ক'লে সেই ৱেব ছিৰিজৰ পৰাই অসমৰ ৰাইজে বহুত মৰম আৰু আশীৰ্বাদ দি ইমানখিনিলৈকে আগবঢ়াই নিছে আমি মাক দেউতাক হিচাপে বহুতখিনি গৌৰৱ অনুভৱ কৰিছোঁ আৰু যাতে আগলৈও তেনেকৈ নিয়ক আগুৱাই আশীৰ্বাদ দিয়ক মৰম কৰক সেয়াই বিচাৰোঁ এতিয়া এখন চিনেমা হ'বলৈ গৈ আছে আৰু আমি আগতেই গম পাইছিলোঁ এখন চিনেমা হ'ব বুলি গতিকে আমি যথেষ্ট আনন্দিত হৈছোঁ এইখন যাতে সকলো মানুহে চায় তাৰ কাৰণে আমি আহ্বান জনাইছোঁ আৰু চিনেমাৰ প্ৰযোজক গোষ্ঠী বিশেষকৈ অসম লাইভৰ স্বত্বাধিকাৰী নৃপেন দাস আৰু এজন আছে তেওঁ হ'ল ঋষিকেশ পাটগিৰি তেখেত দুজনক আমি ধন্যবাদ জনাইছোঁ আৰু মোৰ ছোৱালীক যে তেওঁলোকে মানে চিলেক্ট কৰিছে ইয়াৰ কাৰণে তাৰ কাৰণে ধন্যবাদ জনাইছোঁ বজালীৰ নিত্যানন্দ নিবাসী অভিনেতা নাট্যকাৰ কিশোৰ তহবিলদাৰ জয়ন্ত চালফা ৰূপী কিশোৰৰ কনিষ্ঠ ভাতৃয়ে ক'লে জয়ন্ত চালফা কৰি তেখেতৰ ৰোলটো নিগেটিভ কিন্তু নিগেটিভ হ'লেও পজিটিভবিলাক গৈছে হ'ব যি নাই 12 জুনত আহি আছে চিনেমাখন চাবলৈ আমি উৎসুক গোটেই পৰিয়াল গোটেই গাঁও বন্ধুবৰ্গ গতিকে সমূহ অসমবাসী ৰাইজক এই চেগতে মই চিনেমাখন 12 জুনত ছবিগৃহত আহি চাবলৈ অনুৰোধ জনাইছোঁ ইফালে বঙাইগাঁও বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলো অধীৰ আগ্ৰহেৰে ৰৈ আছে চুপা চুপি চাবলৈ বহুত বেছি এক্সাইটেড ৱেব ছিৰিজখন চাইছোঁ বহুত ভাল লাগিছে প্ৰত্যেকটো এপিছডে চাইছোঁ আৰু যোনটো মানে ফিল্মখন আহি আছে তাৰ কাৰণে বহুত এক্সাইটেড 12 জুনৰ বাবে ৰৈ আছোঁ আমি সকলোৱে মিলি হাঁহ খাবলৈ যাম তো আপোনালোকেও চাব বঙাইগাঁওবাসী ৰাইজক মই অনুৰোধ জনাইছোঁ সকলোৱে আহিব চাবৰ কাৰণে 12 জুন তাৰিখে যিহেতু ৰিলিজ হৈ আছে আৰু চবে হাঁহ খাব আহিব দেই কমল লোচন দাদাৰ তাতে আৰু চবে চাব বহুত ভাল মুভি হয় একদম চবে এনজয় কৰিব চাব মানে বহুত এক্সাইটমেণ্ট যিহেতু মানে ৱেব ছিৰিজখন চাইছোঁ বহুত ভাল লাগিছে আৰু বঙাইগাঁওবাসী ৰাইজ আপোনালোকে চাব ভালেখিনি এক্সাইটেড হয় চুপা চুপিখন এনে ৱেব ছিৰিজ চাইছোঁ আৰু এতিয়া চিনেমা হিচাপত আহি আছে 12 জুন তাৰিখে ভালেখিনি এক্সাইটেড আৰু ফাৰ্ষ্ট শ্বট চাম চবকে আহ্বান কৰিম যাতে চবে আহে আৰু গোটেই যাতে মানে ফেমিলিৰ লগত আহে চুপা চুপি চিনেমাখন চাবলৈ আপোনালোকো আহিব চিনেমাখন চাব মুক্তি পোৱাৰ তাৰিখটো মনত ৰাখিব 12 জুন যদি কেতিয়াবা এনেকুৱা ঘটনা ঘটে যে সকলোৱে আমাৰ কথা গম পাই যায় ব্যুৰো ৰিপৰ্ট অসম লাইভ 24 সেইপিনে নাচাবা বেয়া ল'ৰাখি চাহে জীৱনত আজিলৈকে কোনো ছোৱালী মোৰ পিনে চাই হাঁহি দিয়া নাই হাঁহ খাবহে মন গৈছে বুজি গ'লো বেয়া আকৌ